তো নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ লগতে চেন্নাইত যিসকল কৰ্মৰত ব্যৱস্থাত আছে আমাৰ অসমবাসী ৰাইজ, গতিকে আপোনালোকলৈ এটা বহুত সুখবৰ। যিহেতু আমি সকলোৱে কথা পাতি আছিলোঁ এখন মহাপুৰুষীয়া নাট ছেকেণ্ডবাৰ কৰিম বাবে, গতিকে আজি আমাৰ ফাইনেলি হৈ গ'ল। যিহেতু আমাৰ মৰমৰ জুবিন দা আমাৰ মাজত নাই, গতিকে মৰমৰ জুবিন দা তেখেতৰ মৃত্যু তিথিক লৈ আজি মহাপুৰুষীয়া নাটখন আমি কৰিম বুলি আশা লৈছিলোঁ। গতিকে আশা আজি আমাৰ ছাকচেছফুল হ'ল। গতিকে আমি ডেট ক'বলৈ গৈ আছোঁ। ডেট হৈছে আপকামিং ছেপ্টেম্বৰ 20 তাৰিখ আৰু আমাৰ মহাপুৰুষীয়া মনজুলা কলাকেন্দ্ৰ। গতিকে তেখেতলোকক আমি আজি কথা পাতিলোঁ। গতিকে তেখেতলোক আমাৰ ৰেডি হৈছে চেন্নাইত আহিবলৈ আপকামিং ছেপ্টেম্বৰ 20 তাৰিখে। গতিকে আমাৰ এই দলটোৰ পৰা আমাৰ কমিটিসকলৰ পৰা আপোনালোকে এটাই ৰিকুৱেষ্ট কৰিছোঁ, যাতে যিসকল চেন্নাইত কৰ্মৰত অৱস্থাত আছে, গতিকে আপোনালোকৰ সহায় সহযোগিতা লাগিব। আপোনালোকৰ যিদৰে প্ৰথম আমি ভাওনা প্ৰদৰ্শন কৰিছিলোঁ, যিদৰে আপোনালোকে সহায় সহযোগিতা কৰিছিলে, গতিকে সেই ক্ষেত্ৰত আজি আমাক সহায় সহযোগিতা লাগিব। গতিকে ৰাইজে নজযোগে লৈ পৰে, সেই গতিকে আপোনালোকৰ সহায় সহযোগিতা লাগিলে আমি আগবাঢ়ি যাব পাৰিম। গতিকে আমি কমিটি যিসকল আমি এই কমিটিটো গঠন হৈছে, এই কমিটিটো মাত্ৰ আপোনালোকৰ এটা আমি প্ৰেৰণা যোগাইছোঁ। গতিকে এই প্ৰেৰণা আমি আগবাঢ়ি যাবলৈ আপোনালোকৰ সহায় সহযোগিতা লাগিব। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ সহায় আগবঢ়াব বুলি আমি আশা কৰিছোঁ। গতিকে আপোনালোকৰ ফালৰ পৰা এটা কম বুলি আমি আশা কৰিছোঁ। আহক আমাৰ সভাপতি ডাঙৰীয়ে, তেখেতে উপসভাপতি, গতিকে অকণমান দূৰভ্ৰমণ কৰি দিয়ক আমাৰ ভাওনাৰ ক্ষেত্ৰত। আমি অতি আনন্দৰে ক'বলৈ বিচাৰিছোঁ যে আগন্তুক ছেপ্টেম্বৰ 20 তাৰিখে চেন্নাইত এখন মহাপুৰুষীয়া ভাওনা আমি কৰিবলৈ ওলাইছোঁ আৰু এই নাটখন কৰিবলৈ অসমৰ পৰা আমি নিমন্ত্ৰণ জনাইছোঁ মনজুলা কেন্দ্ৰ কলাক্ষেত্ৰৰ পৰা কৌশলেশ্বৰ আহি ইয়াত নাট প্ৰদৰ্শন কৰিব আৰু যোৰহাটৰ পৰা আহিব তেখেতলোকে। আৰু এই অনুষ্ঠানটোৰ আয়োজন কৰিছে আছাম ৱৰ্কাৰ্ছ এণ্ড কালচাৰেল ছ'চাইটি চেন্নাই, য'ত চেন্নাইত থকা স্থিত অসমীয়াসকলৰ এটা ছ'চাইটি। গতিকে তেখেতলোকে ইয়াক আয়োজন কৰিছে আৰু এই যিখন ভাওনাখন আয়োজন হ'ব, সেই ভাওনাখন যোৱা বছৰ আমি য'ত ভাওনা কৰিছিলে ছেম তাতে হ'ব এইবাৰো, আদেয়াৰ চেন্নাই আদেয়াৰ ইউথ হোষ্টেল। গতিকে সকলো যোৱাবাৰ যিদৰে আমাক সহায় সহযোগিতা আগবঢ়াইছিলে, আমি এইবাৰো আশাবাদী আপোনালোকৰ সহায় আৰু সহযোগিতা একান্ত আমি কামনা কৰিছোঁ। গতিকে সকলো প্ৰবাসী অসমীয়াসকলে মোৰ এটাই অনুৰোধ, সকলোৱে আহক। ছেপ্টেম্বৰৰ 20 তাৰিখ দেওবাৰ পৰিছে, গতিকে ভাওনাখন উপভোগ কৰক। সুন্দৰ এখন ভাওনা আৰু যোৰহাটৰ ভাওনা বুলি ক'লে আপুনি সকলোৱে গম পায়, বৰ সুন্দৰ ভাওনাখনৰ নামটো আছিল শ্ৰীকৃষ্ণ বৈকুণ্ঠ পাইন। আৰু এইবাৰ ভাওনাখন আমি কৰিবলৈ লৈছোঁ আমাৰ প্ৰয়াত আমাৰ মৰমৰ হিয়াৰামঠু হাৰ্থুপ জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতিত। তেখেতৰ যি আত্মাৰ সদগতি আমি কামনা কৰি তেখেতৰ পুণ্যতিথিৰ লগত সংগঠিত ৰাখি এই ভাওনা ভাগ কৰিবলৈ লৈছোঁ। গতিকে আমি চেন্নাইত থকা প্ৰতিগৰাকী অসমীয়াৰ আমি মৰম চেনেহ তথা আশীৰ্বাদ সহায় সহযোগিতা কামনা কৰিছোঁ। গতিকে লাষ্টত জয় অসম, জয় অসম, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, আছাম ৱৰ্কাৰ্ছ এণ্ড কালচাৰেল ছ'চাইটি জিন্দাবাদ। আৰু আপোনালোক কিন্তু সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগতে আপোনাৰ আৰু 10জন সতীৰ্থৰ এই বাৰ্তাটো পায় আৰু সকলোকে আমি আমাৰ ভাওনালৈ নিমন্ত্ৰণ জনালোঁ। গতিকে ধন্যবাদ। পাহৰি নাযাব, শ্বেয়াৰ, লাইক আৰু ফ'ল' কৰি দিব। থেংক ইউ।